উৎসৱৰ আজি তৃতীয় দিনৰ কাৰ্যসূচীত আমি এক্সটাৰ্নেল এক্সেছৰৰ সৈতে ডেপুটি কমিশ্যনাৰ বাইদেউৰ সৈতে আমি ইয়ালৈ আহিছোঁ হৰি মন্দিৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ। আমি যিখিনি ইয়াত পৰ্যবেক্ষণ কৰিলোঁ খুবেই ভাল। যোৱা 2 বছৰো এই অনুষ্ঠানতে তেনেকুৱা স্বাস্থ্যসেৱা উৎসৱৰ 2টা পৰ্ব হৈ গৈছিলে। তাৰ তুলনাত এইবাৰ তৃতীয়বাৰৰ কাৰণে আমি যিখিনি দেখিছোঁ, এই হস্পিটেলখনে বা এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰই যথেষ্ট পৰিমাণে আগবাঢ়িছে আৰু এটা পূৰ্ণ পৰ্যায়লৈকে গতি কৰা আমি দেখিবলৈ পাইছোঁ। আচলতে স্বাস্থ্যসেৱা উৎসৱৰ প্ৰধান উদ্দেশ্য হ'ল 3টা বস্তু। এটা হ'ল ইনফ্ৰাষ্ট্ৰাকচাৰ, যিটো আভ্যন্তৰীণ আমাৰ যিটো হেৰি আছে, গঠনমূলক যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোত আমাৰনো কেনেকুৱাকৈ গতি কৰিছে স্বাস্থ্য কেন্দ্ৰটো, সেইটো এটা চাব লাগে। দ্বিতীয়তে আমাৰ স্বাস্থ্যকৰ্মীনো কি পৰিমাণে আমাৰ এইখনত নিয়োজিত হৈছে, ঠিকে ঠাকে আছে নে নাই, সঁচাকৈ স্বাস্থ্যকৰ্মীসকলৰ পৰিমাণ স্বাস্থ্য কৰ্মীৰ লগত যেনেকৈ মেডিকেল অফিচাৰ্ছ আদাৰ ষ্টাফকে লৈ যিখিনি স্বাস্থ্যকৰ্মী আচল সেৱাটো দিব পাৰিছে নে নাই সেইটো, আৰু ছাৰ্ভিচ ডেলিভাৰী যিটো কোৱালিটি ছাৰ্ভিচ ডেলিভাৰী, তাৰমানে গুণগত মানদণ্ডৰ যিটো পৰিষেৱা, এই পৰিষেৱাটো আচলতে আমাৰ এইখন হস্পিটেলত হৈছে নে নাই, এই 3টা বস্তুৰ ওপৰত সাধাৰণতে পৰ্যালোচনা কৰা, এনালাইচিছ কৰা যায়। আৰু এই 3টাৰ ক্ষেত্ৰতে আমি দেখিবলৈ পাইছোঁ হৰি মন্দিৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰই বৰ সুচাৰুৰূপে মেইনটেইন কৰিছে। আমি যদিও ইয়াত দুজন সমগ্ৰ নলবাৰী জিলাতে ধুনীয়াকৈ আগবাঢ়ি আছে আৰু প্ৰিপেৰেটৰী ফেজত আপোনালোকৰ লগত আমি 2-3 বাৰ বহিছিলোঁ। ইতিমধ্যে আমি প্ৰায় যোৱা 2 মাহৰ পৰা বা তাতোকৈ বেছিৰ পৰা আমাৰ হেল্থৰ টিমটো, ADC হেল্থে হওক, NHM ৰ গোটেইখিনিয়ে যিখিনি মানে আমাৰ কৰিবলগীয়া আছিলে, যাতে ইন লেটাৰ এণ্ড ইন স্পিৰিট আমাৰ যিখিনি স্বাস্থ্য সেৱাৰ কথা আছে, MPHCয়ে হওক, PHCয়ে হওক, আমাৰ চিভিল হস্পিটেললৈকে আটাইবিলাক ফেচিলিটিজ যিখিনি প্ৰয়োজনীয় আমাৰ যিখিনি ফেচিলিটিজ দিবলগীয়া আছে, সেইখিনি হেল্থ টিমে বহুত কষ্ট কৰিছে। আটাইবোৰ ডক্টৰে, জইণ্ট ডাইৰেক্টৰৰ পৰা আদি কৰি আৰু ফেচিলিটিত থকা যিসকল আমাৰ ডক্টৰ্ছ আছে, ষ্টাফ আছে, তেখেতসকলেও যথেষ্ট কষ্ট কৰি আহিছে। আৰু আজি আমাৰ ডে 3 হয়। ইতিমধ্যে 2টা দিন পাৰ হৈ গৈছে আৰু বেছ ভালকে আমাৰ পাৰফৰ্মেঞ্চখিনি দেখা গৈছে যে বহুত ধুনীয়াকৈ আমাৰ ডক্টৰ্ছসকলে চবখিনি যিখিনি কৰিবলগীয়া আছিলে কৰিছে। আৰু মোৰ বিশ্বাস যে যোৱাবাৰৰ দৰে এইবাৰো ভালে আমাৰ পাৰফৰ্মেঞ্চটো হ'ব। সেৱা উৎসৱৰ কথাটো মেইনলি এইটো যে যেনেকে গুণোৎসৱ আছে শিক্ষাৰ ক্ষেত্ৰত, যে স্বাস্থ্যৰ সেৱাৰ যিখিনি মানদণ্ড আছে, ষ্টেণ্ডাৰ্ডছ আছে, মিনিমাম ষ্টেণ্ডাৰ্ডটো যাতে জিলাবাসী ৰাজ্যবাসী ৰাইজে পায়, তাৰে বাবে আমাৰ ইণ্টাৰনেল এছেছমেণ্ট প্ৰথম হয়, তাৰপিছত এক্সটাৰ্নেল এছেছাৰ্ছবোৰ আহে। আজিও আমাৰ 2গৰাকীকৈ এক্সটাৰ্নেল এছেছাৰ আছে। তেখেতসকলে এতিয়া দীঘলীয়া এটা চেকলিষ্ট আছে, মই নিজে চাইছিলো, প্ৰায় 900তকৈ অধিক পইণ্ট আছে। 900তকৈ অধিক পইণ্ট আছে। প্ৰত্যেকটো কথা যে হেল্থ চাৰ্ভিচৰ পৰা আদি কৰি ডিজাষ্টাৰ মেনেজমেণ্ট হওক, আপোনাৰ ফায়াৰ এমাৰ্জেঞ্চি হওক, যে এমাৰ্জেঞ্চি হলে কি হ'ব, হেল্থৰ ক্ষেত্ৰত কি কি ৰেছপন্স মেকানিজম আছে, যিখিনি এম্বুলেন্সৰ কথা আছে, আটাইখিনি বস্তুৰে এটা এছেছমেণ্ট কৰা হয় যে ক'ৰবাত যদি কিবা গেপ আছে, সেই গেপখিনি আমি মিট আপ কৰিব পাৰোঁ। আৰু সেই মৰ্মে অলৰেডি আমাৰ যোৱা 2-3 মাহ ক'লেও ভুল হ'ব, ইনফেক্ট আমাৰ যোৱা 2 বছৰৰ পৰাই চলি আছে। কাৰণ যোৱাবাৰ স্বাস্থ্য সেৱা উৎসৱৰ যিখিনি আমাৰ কাম আছিলে, সেইটোৰ পৰা অনগোয়িং এতিয়াও আমাৰ যিখিনি মানে আমাৰ ফালৰ পৰা বা স্বাস্থ্য বিভাগৰ ফালৰ পৰা কৰণীয় আছে, তেখেতসকলে এটা কণ্টিনিউৱাছ বেচিছত কৰি আছে। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে, যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।